নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আমি উপায় যিটো ৰিমেডিয়েল উপায়ৰ বিষয়ে আলোচনা কৰি আছিলো। টোটেল 7টা উপায় আছে যোনে জেমষ্টন এফৰ্ড কৰিব নোৱাৰে বা যাৰ মানে ৰিমেডি কৰাৰ কাৰণে তেওঁলোক সক্ষম নহয় টকা পইচা খৰচৰ কাৰণে, তেওঁলোকৰ কাৰণেও কিছুমান স্পেচিফিক ৰিমেডি আছে যিটো শাস্ত্ৰত ইতিমধ্যে উল্লেখ আছে। সেইকেইটা কি কি আছিল যে যোগ সাধনৰ দ্বাৰা, মন্ত্ৰৰ দ্বাৰা, যন্ত্ৰৰ দ্বাৰা, যজ্ঞ বা উপবাসৰ দ্বাৰা, তাৰপিছত জেমষ্টনৰ দ্বাৰা বা সংকল্প আৰু উপবাসৰ দ্বাৰা আৰু ডনেশ্যনৰ দ্বাৰা কোনো এটা পাৰ্টিকুলাৰ প্লেনেট যদি কুণ্ডলীখনত বেয়া অৱস্থাত আছে তাক ঠিক কৰিব পৰা যায়। ইতিমধ্যে আমি দুটা আলোচনা কৰিলো যে যোগ আৰু মন্ত্ৰৰ বিষয়ে আমি আলোচনা কৰিলো। আজি আহক আমি যন্ত্ৰৰ বিষয়ে আলোচনা কৰো। যন্ত্ৰই কিমান মহত্বপূৰ্ণ অৱদান ৰাখে যে কোনো এটা প্লেনেটাৰী চিষ্টেমক যদি তেওঁ নিগেটিভ হৈ আছে তাক ঠিক কৰাৰ কাৰণে। আজি আমি আলোচনা কৰিম যন্ত্ৰৰ ওপৰত। যন্ত্ৰ মানে কি সেইটো বুজিব চেষ্টা কৰিব লাগিব। আমাৰ সাধাৰণতে ৰিমেডি ক্ষেত্ৰত কি হয়, মন্ত্ৰ, তন্ত্ৰ আৰু যজ্ঞ, ঠিক আছে, যিটো তন্ত্ৰ মন্ত্ৰ আমি শুনিছো নহয়, সেইবিলাকো একোটা ৰিমেডিয়েল পাৰ্টে হয়। তাত ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে। ইয়াতে যিটো যন্ত্ৰ আছে সেই যন্ত্ৰটো কি হয়, এইটো জেমেট্ৰিকেল ফৰ্মুলা হয়, এটা জেমেট্ৰিকেল পেটাৰ্ণ হয়। আৰু এই জেমেট্ৰিকেল পেটাৰ্ণত কিছুমান সংখ্যা আমি লগাই দি আমি কিছুমান যন্ত্ৰ অংকন কৰো আৰু সেই যন্ত্ৰবিলাকৰ যিটো ফ্ৰিকুৱেঞ্চি আছে, যিটো ভাইব্ৰেশ্যন আছে, যিটো পাৰ্টিকুলাৰ প্লেনেট এটা আছে, সেই প্লেনেটটোক লগত মেটচ কৰাকে আমাৰ ঋষি মুনিবিলাকে সেই যন্ত্ৰবিলাক আমাক দি থৈ গৈছে বা আমাক শাস্ত্ৰৰ মাধ্যমেৰে দি থৈ গৈছে। আমি সেইবিলাক আগতে বিশ্বাস কৰিব টান পাইছিলো, কাৰণ কিয় মডাৰ্ণ চায়েন্স সোমাই গৈছিল। কিন্তু আমাৰ এনচিয়েন্ট চায়েন্স যে কিমান এই জ্যোতিষ শাস্ত্ৰ বা জেমেট্ৰিক শাস্ত্ৰত কিমান বেছি পাৰ্গত আছিল সেইটো এতিয়াহে লাহে লাহে মানুহে উপলব্ধি কৰিব ধৰিছে। আৰু এই যন্ত্ৰবিলাকৰ যিটো ফ্ৰিকুৱেঞ্চি আছে, সেই ফ্ৰিকুৱেঞ্চি বিলাকে সদায় মনত ৰাখিব জাতক বা জাতিকাক কোনো এটা প্ৰব্লেমৰ পৰা চল্ভ হোৱাত যথেষ্টখিনি সহায় কৰে। সেইটো কাৰণে যন্ত্ৰ আমি যেতিয়া অংকন কৰো, সেই জেমেট্ৰিকেল ফৰ্মুলাটো, সেই জেমেট্ৰিকেল ফৰ্মুলা আকাশমাৰ্গৰ জেমেট্ৰিকেল ফৰ্মুলাৰ লগত কিছুমান মিল তেওঁলোকে উলিয়াই তাৰ পৰা সেই যন্ত্ৰবোৰ নিৰ্মাণ কৰিছে। আৰু লগতে কিছুমান তেওঁলোকৰ ভৌতিক বা তেওঁলোকৰ বেদিক মন্ত্ৰৰ দ্বাৰা এই যন্ত্ৰবিলাকক কি হয়, প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। আৰু প্ৰাণ প্ৰতিষ্ঠা কৰাৰ ফলত কি হৈছে, সেই যিটো গ্ৰহ বা যিটো পৰিস্থিতিয়ে তেওঁলোকক প্ৰব্লেম দি আছে, সেই পৰিস্থিতিটো 100% নহলেও 50% তেওঁলোকৰ যিটো নিগেটিভিটি আছে দূৰ কৰিব পাৰি। আৰু আপোনালোকে শুনিছে নিশ্চয় যে কবচ দিয়া হয়, কবচ দিয়া হয়। কবচটো কি হয়, কবচ বেলেগ একো নহয়, কবচ হল এই যন্ত্ৰৰে এটা পাৰ্ট হয়। তাত জেমেট্ৰিকেল পেটাৰ্ণত কিছুমান ছবি কিছুমান অংকন কৰি তাত কিছুমান সংখ্যা বহুৱা হয়। আৰু সেই সংখ্যাবিলাকৰ লগত যিহেতু আমাৰ আকাশৰ লগত সম্পৰ্ক আছে, গ্ৰহ নক্ষত্ৰৰ লগত সম্পৰ্ক আছে, সেই গ্ৰহ নক্ষত্ৰৰ আৰু সেই আকাশৰ মাধ্যমেৰে এই যন্ত্ৰবিলাকত কি হয়, এনেকুৱা কিছুমান শক্তি আৱিৰ্ভাৱ হয় যিবিলাকৰ দ্বাৰা সেই পাৰ্টিকুলাৰ গ্ৰহ বা যিটো বস্তুৱে ডিষ্টাৰ্ব দি আছে তাক আমি ঠিক কৰিব পাৰো। সেইটো কাৰণে খুব ইম্পৰ্টেণ্ট পাৰ্ট হ'ল কি যে যন্ত্ৰটো আবাৰ যদি টকা পইচা নাথাকে, টকা পইচাৰ অভাৱত কাম কৰিবও পৰা নাই, তেওঁলোকে যদি এই যন্ত্ৰৰ মাধ্যমেৰে যন্ত্ৰ ধাৰণ কৰি বা যন্ত্ৰ পূজন কৰি বা যন্ত্ৰৰ ধূপ দক্ষিণা আদি দেখাই যদি কোনো এটা পাৰ্টিকুলাৰ গ্ৰহক সেই মন্ত্ৰৰ দ্বাৰা আবাহন কৰি যদি তেওঁক পূজা অৰ্চনা কৰা হয়, তেনেহলে এই যন্ত্ৰৰ মাধ্যমে যথেষ্টখিনি সুফল জাতক বা জাতিকাই পায়। সেইটো কাৰণে জ্যোতিষ শাস্ত্ৰত যন্ত্ৰৰ এটা খুব বেছি মহত্ব আছে। আৰু যন্ত্ৰটো যদি শুদ্ধভাৱে অংকন কৰি তাত সংখ্যা প্ৰতিষ্ঠা কৰি আৰু সেই গ্ৰহটোৰ অধিষ্ঠ দেৱ দেৱীক স্মৰণ কৰি বা গ্ৰহটোৰ বীজ মন্ত্ৰ আদি ধাৰণ কৰি যদি প্ৰপাৰ ৰিচুৱেলেদি যদি কোনো এটা আৰাধনা কৰা হয়, তেনেহলে যিটো গ্ৰহই ডিষ্টাৰ্ব দি আছে সেইটো ঠিক কৰিব পৰা যায়। আশা কৰো এই জ্যোতিষ শাস্ত্ৰত এই সৰু সৰু উপায়বিলাক যিটো ৰিমেডি আমাক শাস্ত্ৰত দিয়া আছে, সেইবিলাকৰ পৰা আমি যদি ভালকে বুজি লওঁ, খুব বেছিকে নহলেও অলপ হলেও নিজৰ জীৱনটো ঠিক কৰিব পাৰো গ্ৰহ নক্ষত্ৰৰ দুষ্প্ৰভাৱৰ পৰা। আশা কৰো এই ভিডিঅ'টো আপোনালোকক অলপ হলেও জ্যোতিষ শাস্ত্ৰত ৰিমেডি যে অকল এটাই নহয়, বহুত কেইটা ৰিমেডি আছে সেইটো জনাত সহায় কৰিব। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।